আমাৰ অভয়পুৰীস্থিত প্ৰচাৰ মাধ্যমৰ যি সাংবাদিক সন্থাৰ মানে বিষয়ববীয়া আৰু কৰ্মীবৃন্দক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সমূহ ধৰ্মপ্ৰাণ ৰাইজক মই শুভেচ্ছা জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী গণেশ লালমাটি দুৰামাৰীস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ আজি 22 তাৰিখৰ পৰা আমাৰ পূজা আৰু মেলা আৰম্ভ হ'ল আৰু কিছুমান কাৰ্যসূচী আমাৰ পৰিচালনা সমিতিৰ কিছুমান কাৰ্যসূচী অলৰেডি আমাৰ সমাপ্ত হ'ল আৰু পৰৱৰ্তী কাৰ্যসূচী আছে। আমাৰ এই পূজা মেলাত সাংস্কৃতিক বিভাগৰ পৰা আয়োজিত তেওঁলোকৰ বিয়ানাম প্ৰতিযোগিতা আছে, কুইজ কম্পিটিশ্যন, চিত্ৰাংকন প্ৰতিযোগিতা, লগতে একক নৃত্য প্ৰতিযোগিতা আৰু তাৰ মাজতে এটি যোগা আমাৰ অনুষ্ঠান হ'ব পাৰে 2-3 মিনিটৰ কাৰণে। আৰু শেষৰ দিনাখনতো আপোনালোকে গমেই পায়, আগতে বহুতবাৰ কোৱা হৈছে যে আমাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত বৰষা কাশ্যপক আমন্ত্ৰণ কৰা হৈছে। সেইটো হ'ব 27 তাৰিখ সন্ধিয়া 8 বজাৰ পৰা। তাৰ উপৰি দবানাম, কুচান খাৰাতাল নৃত্য, এনেকুৱা বহুত বিভিন্ন অনুষ্ঠান আমাৰ আছে। ধন্যবাদ। আজি 22 জানুৱাৰীৰ পৰা অভয়াপুৰীৰ নিকটৱৰ্তী লালমাটি দুৰামাৰী স্থিত প্ৰসিদ্ধ শ্ৰী শ্ৰী গণেশ মন্দিৰত গণেশ পূজা আৰু মহোৎসৱ আৰম্ভ হৈছে। ৰাতিপুৱাৰ পৰা ভক্তবান ৰাইজৰ ইয়াতে সমাগম ঘটিছে আৰু আজিৰ পৰা অহা 27 জানুৱাৰীলৈকে এই 6 দিনীয়া বিস্তৃত কাৰ্যসূচীত আমাৰ ইয়াতে হেজাৰ হেজাৰ লোকৰ সমাগম হ'ব। জয়তে কোটি কোটি ৰাইজক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ, যাতে গণেশ প্ৰভুৱে আটাইৰে মংগল কৰে। আৰু এই সুযোগতে আমাৰ বিভিন্ন সংবাদ মাধ্যমৰ বিষয়া আৰু কৰ্মীসকলকো শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। তেখেতসকলে যাতে আমাৰ এই যি বিস্তৃত কাৰ্যসূচী থাকিব এইখিনিক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহায় সহযোগ কৰে। আজি পবিত্ৰ মাঘ মাহৰ শুক্লপক্ষৰ বৰদা চতুৰ্থী তিথি, প্ৰতি বছৰে এই বৰদা চতুৰ্থী তিথিৰ পৰা শ্ৰী শ্ৰী গণেশ পূজা মহোৎসৱ আৰম্ভ হয়। আৰু এই স্থানটো আটাইয়ে জানে যে অসমৰ ভিতৰতে অন্যতম তীৰ্থক্ষেত্ৰ, প্ৰাচীন ভাস্কৰ্যকলাৰে সমৃদ্ধ। আৰু এই মন্দিৰৰ প্ৰাচীন যিটো মন্দিৰ, সেইটো 8ম শতিকাৰ পৰা 10ম 11ম শতিকাত নিৰ্মিত। গতিকে এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা এইকেইদিন আমাৰ ভক্তমান ৰাজ্যৰ সমাগম ঘটিব আৰু বছৰৰ বিভিন্ন সময়তো দেশ বিদেশৰ ভক্ত আহি ইয়াতে এই মন্দিৰ দৰ্শন আৰু প্ৰাচীন যিটো শৈল ভাস্কৰ্য আছে এইখিনি দৰ্শনৰ কাৰণে আহে। আমি আশা ৰাখিম যে এই মন্দিৰৰ যিখিনি প্ৰাচীন ঐতিহ্য আছে সেইখিনি যাতে চৰকাৰে উপযুক্ত সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰে। এই সুযোগতে আজি এই পবিত্ৰ দিনত আমি চৰকাৰলৈও বিনম্ৰ অনুৰোধ জনাইছোঁ। তেখেতসকলে বহুতখিনি কাম আমাৰ উন্নয়নৰ ক্ষেত্ৰত কৰিছে আৰু কিছু কৰণীয় আছে। গতিকে তেখেতসকলে পৰৱৰ্তী সময়ত যদি আমাৰ এই মন্দিৰৰ যিখিনি আন্তৰ্গাঁথনিৰ কিছু অসুবিধা আছে সেইখিনি উন্নয়নৰ তেওঁলোকে যদি ব্যৱস্থা লয়, নিশ্চিতভাৱে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰতে অন্যতম গণেশ মন্দিৰ হিচাপে প্ৰতিষ্ঠিত হ'ব। গতিকে এই অনুষ্ঠানটো আমাৰ 6 দিনীয়া কাৰ্যসূচী থাকিব। আজিৰ কেইবাটাও কাৰ্যসূচী আছে আৰু পৰৱৰ্তী সময়তো আমাৰ প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান থাকিব। আৰু 27 তাৰিখে সন্ধিয়া যিটো 12 বৰণীয়া সাংস্কৃতিক সন্ধিয়াৰে আমাৰ কাৰ্যসূচীৰ অন্ত পৰিব। গতিকে আটাইলৈ পুনৰ শ্ৰদ্ধা আৰু ধন্যবাদ জনাই আমি আশা কৰিছোঁ যে এইকেইদিন সুন্দৰভাৱে আমাৰ গোটেইখিনি কাৰ্যসূচী সমাপ্ত হ'ব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।